নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ সংস্কৃত পাঠ্যপুথিৰ পৰা ষষ্ঠঃ পাঠঃ দিনচৰ্যা এই পাঠটি অসমীয়া অনুবাদ লগতে এই পাঠটিৰ প্ৰশ্নকেইটি আলোচনা কৰিম গতিকে তোমালোকে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টি চাবা আহা আজি ভিডিঅ'টি আৰম্ভ কৰোঁ ষষ্ঠঃ পাঠঃ দিনচৰ্যা দিনচৰ্যা অৰ্থ হৈছে দিনটোৰ বা দৈনন্দিন কাম কাজ আমি কি কাম কৰোঁ কি আচৰণ কৰোঁ দিনটোত সেই কথাটো ইয়াত কৈছে দিনচৰ্যা অৰ্থাৎ দৈনিক কাম কাজ বা দৈনন্দিন আমি যি আচৰণ কৰোঁ ইয়াত চোৱা এষঃ সুমেশঃ এইজন সুমেশ এই ল'ৰাজন চোৱা এওঁৰ নাম সুমেশ গতিকে কৈছে এষঃ সুমেশঃ এইজন সুমেশ সুমেশঃ প্ৰাতঃকালে পঞ্চবাদনে উত্তিষ্ঠতি সুমেশে প্ৰাতঃকালে ৰাতিপুৱা সময়ত পঞ্চবাদনে উত্তিষ্ঠতি 5 বজাত উঠে এটা সুমেশে 5 বজাত উঠে সপাত পঞ্চবাদনে দন্তধাৱনম কৰোতি সপাত পঞ্চবাদনে অৰ্থাৎ 5:15 দন্তধাৱনম কৰোতি দাঁত মাজে সাৰ্ধ পঞ্চবাদনে সহ যোগাসনম কৰোতি সাৰ্ধ পঞ্চবাদনে 5:30 সহ হি যোগাসনম কৰোতি অৰ্থাৎ যোগাসন কৰে সাৰ্ধ পঞ্চবাদনে মানে 5:30 বা 5:30 বজাত সহ যোগাসনম কৰোতি হি যোগাসন কৰে পাদুন সদবাদনে স্নানম কৰোতি পাদুন সদবাদনে মানে 6:15 থাকোঁতে স্নানম কৰোতি গা ধুৱে সদবাদনে দেৱস্য চিত্ৰায় মালাম अर्पयति सदबादने 6 বজাত দেৱস্য চিত্ৰায় ভগৱানৰ ছবিত মালাম अर्पयति মালা অৰ্পণ কৰে পুষ্পমালা অৰ্পণ কৰে ভগৱানৰ অৰ্থাৎ 6 বজাত ভগৱানৰ চিত্ৰত ছবিত বা ফটোত মালা অৰ্পণ কৰে পূজাম কৰোতি পূজা কৰে তস্য দেৱে অতীব ভক্তিহি তেওঁ ভগৱানৰ প্ৰতি বৰ ভক্তি বা তাৰ ভগৱানৰ প্ৰতি বৰ ভক্তি দেৱাৰ্চনম বিনা তস্য দিনচৰ্যা নাস্তি এব দেৱাৰ্চনম বিনা ভগৱানক পূজা অৰ্চনা নকৰাকৈ উপাসনা নকৰাকৈ দেৱাৰ্চনম অৰ্থ হৈছে অৰ্চনা নকৰাকৈ বা উপাসনা নকৰাকৈ তস্য দিনচৰ্যা নাস্তি এব সি দৈনন্দিন কাম কাজি নকৰে যে ভগৱানৰ উপাসনা নকৰাকৈ সি দৈনন্দিন কাম কাজি নকৰে সাৰ্ধসদবাদনে সহ গৃহপাঠম লিখতি পঠতি চ সাৰ্ধসদবাদনে 6:30 সহ হি গৃহপাঠম লিখতি যে গৃহ কাৰ্য লিখে পঠতি চ আৰু পঢ়ে যে আচাৰ্যই যি কৰি নিবলৈ কৈছিল বা পঢ়িব দিছিল সেইখিনি কৰে তাৰমানে সহ গৃহপাঠম যে গৃহপাঠ লিখতি লিখে পঠতি চ আৰু পঢ়ে গৃহ কাৰ্য লিখে আৰু পঢ়ে সপ্তবাদনে সহ বাৰ্তা পত্ৰিকাম পঠতি সপ্তবাদনে 7 বজাত সহ হি বাৰ্তা পত্ৰিকাম পঠতি বাতৰি কাকত পঢ়ে বাৰ্তা পত্ৰিকাম মানে বাতৰি কাকত দূৰদৰ্শন বাৰ্তাম চ শৃণুতি আৰু কি কৈছে দূৰদৰ্শনত বাতৰি শুনে
স মানে আৰু দূৰদৰ্শনত বাতৰি শুনে অষ্টবাদনে অল্পাহাৰম কুৰুতি 8 বজাত লঘু আহাৰ কৰে চাহ বিস্কুট বা ৰুটি হওক এনেদৰে লঘু আহাৰ কৰে বিদ্যালয়ম স গচ্ছতি স মানে আৰু বিদ্যালয়ম গচ্ছতি বিদ্যালয়লৈ যায় বিদ্যালয়ম স গচ্ছতি আৰু বিদ্যালয়লৈ যায় 8 বজাত লঘু আহাৰ কৰে আৰু বিদ্যালয়লৈ যায় ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰশ্নকেইটা আলোচনা কৰিবলৈ ওলাইছো ক নম্বৰ প্ৰশ্নকেইটা হৈছে সময়ম অক্ষৰৈহি লিখতু সময় আখৰেৰে লিখা এতিয়া চোৱা ইয়াত মই লিখি দিছো ইয়াত আছে পঞ্চ 5টা বাজিছে এটো 5 গটিকে আখৰেৰে লিখিলে হ'ব পঞ্চ বাদনম ইয়াত আছে 5 বাজি 15 মিনিট হেতু হ'ব সপাত পঞ্চ বাদনম আৰু ইয়াত আছে 5 বাজি 30 মিনিট সাৰ্ধ পঞ্চ বাদনম 5 বাজি 45 মিনিট এটো হৈছে পাদুন সদ বাদনম ইয়াত অলপ এই বিশেষকৈ এই সময়টো 5 বাজি 45 মিনিট হৈছে নহয় কিন্তু ইয়াত 5 থাকিলে ইয়াত আমি 5 হ'বলে পাদুন সদ দিয়া হৈছে কিন্তু ইয়াত 5 আছে পাদুন পঞ্চ বাদনম হ'ব লাগিছিল বুলি আমি বহুতে কি কৰো ধাৰণা কৰো কিন্তু ইয়াত বুজাইছে 15 মিনিট বাকি আছে 6টা বাজিবলৈ গৰি পাদুন মানে 15 মিনিট বাকি আছে সদ বাদনম হেতুহে লিখিব লাগিব ইয়াত এটো খেলিমেলি হয় বহুতৰে এটো পৰীক্ষা দিলে সকলোৱে পাদুনটো ঠিকই লিখে কিন্তু সদ ঠাইত কি দিয়ে ইয়াত 5 থকাৰ কাৰণে পঞ্চ দিয়ে কিন্তু হেতু ভুল হ'ব গটিকে তোমালোকে মনত ৰাখিবা লিখিব লাগিব পাদুন সদ বাদনম অৰ্থাৎ 6 বাজিবলৈ এতিয়াও 15 মিনিট বাকি আছে এটো 6টা বাজিছে গটিকে সদ বাদনম এতিয়া 6 নম্বৰ প্ৰশ্ন কেইটা লৈ আহো মই কিতাপতে লিখি দিছো কিন্তু তোমালোকে এনেদৰে কিতাপত নিলিখিবা এখন মোৰ ঘৰত ব্যৱহাৰ কৰা কিতাপ কাৰণে মই লিখিছো আৰু তোমালোকে কেতিয়াবা ইয়াত লিখিব লগিয়া হলেও কাট পেন্সিলেৰে লিখিবা ঠিক আছে এতিয়া চোৱা সুমেশস্য দিনচৰ্যা লিখতু সুমেশৰ দৈনন্দিন কাম কাজবোৰ লিখা কেইটা বজাত কি কাম কৰে হেতু ইয়াত কৈছে এতিয়া চোৱা সুমেশহ পঞ্চবাদনে ইয়াত হ'ব কি হ'ব উত্তিষ্ঠতি সুমেশে 5 বজাত উঠে সুমেশহ সপাত পঞ্চবাদনে দন্তধাৱনম কুৰুতি সুমেশে 5 বাজি 15 মিনিটত দাঁত মাজে সুমেশহ দেশ যোগাসনম কুৰুতি সাৰ্ধ পঞ্চবাদনে যোগাসনম কুৰুতি সুমেশহ ইয়াত 3টা দিনচৰ্যা দিছে কেৱল সুমেশহ দিছে গতিকে আমি নিজে ধাৰণা কৰি লিখিব লাগিব যে সুমেশহ সদ বাদনে দেৱস্য চিত্ৰায় মালাম অৰ্পয়তি আমি পাঠ্যপুথিৰ পৰা আমি তুলি দিছো সুমেশে 6 বজাত ভগৱানৰ চিত্ৰত অৰ্থাৎ ছবিত মালা অৰ্পণ কৰে আৰু সুমেশহ সাৰ্ধ সদ বাদনে গৃহপাঠম লিখতি পঠতি সুমেশে 6 বাজি 30 মিনিটত গৃহপাঠ লিখে আৰু পঢ়ে সুমেশহ অষ্টবাদনে অল্পাহাৰম কৰুতি বিদ্যালয়ম চ গচ্ছতি সুমেশে 8 বজাত অল্পাহার কৰে আৰু বিদ্যালয়লৈ যায় এতিয়া সুমেশৰ দিনচৰ্যা গল এতিয়া ভৱতঃ ভৱত্যাহ দিনচৰ্যাম লিখতু
এতিয়া ইয়াত কৈছে ভৱতঃ ভৱত্যাহ ভৱতঃ ভৱত্যাহ দিনচৰ্যাম লিখতু ভৱতঃ ল'ৰাসকলক কৈছে ভৱত্যাহ ছোৱালীসকলক কৈছে যেহেতু এজন ছাত্ৰ ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে গতিকে ল'ৰাসকলক ভৱতঃ বুলি কয় আৰু ছোৱালী ছাত্ৰীবোৰক ভৱত্যাহ কয় এতিয়া তোমালোকে কি কৰা সেই কথাটো সুধিছে তোমালোকে দিনটোত কি কৰা গতিকে তোমালোকে নিজেই ক'ব লাগিব অহম দেশ উত্তিষ্ঠামি ইয়াত পঞ্চবাদনে উত্তিষ্ঠামি দেশ দন্তধাৱনম কৰোমি ইয়াত দিয়া হৈছে দিছোঁ সপাত পঞ্চবাদনে দন্তধাৱনম কৰোমি দেশ স্নানম কৰোমি সাৰ্ধ পঞ্চবাদনে স্নানম কৰোমি দেশ পঠামি ষড্বাদনে পঠামি দেশ গৃহপাঠম লিখামি सार्ध षड्वादने गृहपाठं लिखामि देश दूरदर्शनवार्तां शृणोमि सप्तवादने दूरदर्शनवार्तां शृणोमि এতিয়া আহিল খ নম্বৰ কেইটা পূৰ্ণ বাক্যেন উত্তৰাণি লিখতু পূৰ্ণ বাক্যত এটা বাক্যত লিখিব দিছে উত্তৰ কেইটা সুমেশঃ কদা দন্তধাৱনম কৰোতি সুমেশে কেতিয়া দাঁত মাজে উত্তৰ হ'ব সুমেশঃ সপাত পঞ্চবাদনে দন্তধাৱনম কৰোতি 2 নম্বৰ আছে সাৰ্ধ পঞ্চবাদনে কহ যোগাসনম কৰোতি 5:30 বজাত কোনে যোগাসন কৰে সুমেশঃ যোগাসনম কৰোতি ইয়াত সমূহ কৈ দিছোঁ এনেদৰে লিখিব পাৰিবা সাৰ্ধ পঞ্চবাদনে সুমেশঃ যোগাসনম কৰোতি 3 নম্বৰটো চোৱা সুমেশঃ কদা স্নানম কৰোতি সুমেশে কেতিয়া গা ধুৱে সুমেশঃ পাদুন ষড্বাদনে স্নানম কৰোতি অৰ্থাৎ 6 বাজিবলৈ 15 মিনিট থাকোঁতেই গা ধুৱে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজি পাইছা গতিকে তোমালোকে এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা আৰু ধন্যবাদ